हेलो छात्र बंधुसकल मैं तुम्हालोकर जोवाটো ऑडिओ क्लासत डॉक्टर सूर्य कुमार भूयार हस्ती विद्यार्णव पुथिखনৰ किछु कथा आलोचना কৰিছিলোঁ কিন্তু আজি সেই পাঠৰ অৱশিষ্ট অংশখিনি লৈ এটা ভিডিঅ' ক্লাছ লোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ। যেহেতু আমি জানো হস্তি বিদ্যাৰ্ণৱ পুথি এটা সচিত্ৰ হাতে লিখা পুথি আৰু এই পুথিখন অসমত এই পুথিখনেই শ্ৰেষ্ঠ হাতী সম্বন্ধীয় এই পুথিখনেই শ্ৰেষ্ঠ। ইয়াৰ বাহিৰেও শংকচূড় বধ, লৱকুশৰ যুদ্ধ, ধৰ্মপুৰাণ, গীত গোবিন্দ, সচিত্ৰ ভাগৱত ইত্যাদিবোৰ হাতে লিখা পুথি বা বনমালী দেৱৰ চৰিত্ৰ ইত্যাদিবোৰ হাতে লিখা গ্ৰন্থ দেখিবলৈ পোৱা যায়। আৰু হস্তি বিদ্যাৰ্ণৱ পুথিখন সুকুমাৰ বৰকাতে 1656 হওক বা 1734 খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহ আৰু বৰকুঁৱৰী অম্বিকা দেৱীৰ আদেশ মৰ্মে হস্তি বিদ্যাৰ্ণৱ পুথিখন ৰচনা কৰিছিল। আৰু এই পুথিখনত সুকুমাৰ বৰকাতে দুজন চিত্ৰকৰ দিলবৰৰ দোহাই তেওঁ নিজৰ চিত্ৰ স্বৰ্গদেউ শিৱসিংহ, বৰকুঁৱৰী অম্বিকা দেৱী আৰু তেওঁলোকৰ পুত্ৰ উগ্ৰসিংহৰ চিত্ৰ এই হস্তি বিদ্যাৰ্ণৱ পুথিত চিত্ৰ অংকন কৰিছিল। যেহেতুকে আমি জানো সচিত্ৰ ভাগৱত, সচিত্ৰ পুথি মানে চিত্ৰ সম্বলিত পুথি। আৰু এই পুথিখনত প্ৰাচীন কালৰ পৰা অসমৰ বিভিন্ন হাতী সম্বন্ধে বিভিন্ন বৰ্ণনা দাঙি ধৰিছে। প্ৰাচীন কালৰে পৰাই অসমত জংগলৰাজ হিচাপে প্ৰচলিত আৰু অসমৰ পৰ্বত পাহাৰ ভৈয়াম সকলো ঠাইতে হাতীৰে গিজগিজাই আছিল বা হাতীৰ প্ৰচলন আছিল। আৰু প্ৰাচীন কালৰ পৰাই অসমৰ সম্ভ্ৰান্ত পৰিয়ালৰ প্ৰতীক হিচাপে হাতীক ব্যৱহাৰ কৰা হৈছিল। আৰু সম্ভ্ৰান্ত ঘৰৰ প্ৰতিটো ঘৰৰ আগ চোতালত হাতী বান্ধি ৰখাৰ এটা নিয়ম প্ৰচলিত আছিল। আৰু এই হস্তি বিদ্যাৰ্ণৱ পুথিত উল্লেখ কৰা মতে হাতী শিকোৱা, হাতীৰ চক ভংগা, হাতীৰে কাঠ টনা, হাতীৰ ব্যাধি হ'লে বিভিন্ন ব্যাধিৰ পৰা কেনেকৈ নিৰাময় কৰিব পাৰি ইত্যাদি বৰ্ণনা হস্তি বিদ্যাৰ্ণৱ পুথিত পোৱা যায়। আৰু হাতীৰ বিষয়ে অসমত বিভিন্ন জাতি উপজাতিৰ মানুহে জানিছিল। তাৰ ভিতৰত বিশেষকৈ খামতি, চিংফৌ, নৰা, ফাকিয়াল আৰু মৰাণ জাতিৰ মানুহে হাতী সম্বন্ধে বিশেষকৈ তেওঁলোকে জানিছিল। আৰু যাৰ কাৰণে হাতীৰ ফান্দি আৰু মাউত এই 5টা জাতিৰ পৰাই নিৰ্বাচন কৰি লোৱা হৈছিল। আৰু অসমৰ প্ৰাচীন কালৰ পৰা ৰজাৰ কোঁৱৰ ডাঙৰীয়াসকলৰ পৰাও ডাঙৰীয়াসকলৰ পুত্ৰসকল বা তেওঁলোকৰ কোঁৱৰসকলো হাতী চলোৱাত পৰিণত আছিল বা হাতী চলোৱাত পাৰ্গত আছিল। অসমত হাতীৰ প্ৰাচুৰ্যৰ কাৰণে হয়তো কামৰূপৰ প্ৰাচীন নিপীতিসকলে অসমত হাতীৰ প্ৰাচুৰ্য থকাৰ কাৰণে প্ৰাচীন কালৰ ৰজা মহাৰাজাসকল বা নিপীতিসকলক গজ ধ্বজ খিতাপেৰে বিভূষিত কৰা হৈছিল। অকল সেয়ে নহয়, সংস্কৃত গ্ৰন্থ ৰঘুবংশৰ পাঠত উল্লেখ কৰা মতে কামৰূপেশ্বৰৰ ৰজা ইন্দুমতীৰ স্বয়ম্বৰত ৰাজকুমাৰ অজয় হাতীৰ পৰা কামৰূপেশ্বৰৰ হাতত ধৰি তললৈকে নামি আহিছিল। তাৰমানে প্ৰাচীন কালত হাতীৰ বিভিন্ন ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছিল। হাতী বান্ধি ৰখা, হাতী বিভিন্ন দূৰণিবতীয়া বাট যাবলৈ হাতীক বাহন হিচাপে ব্যৱহাৰ কৰা, যুদ্ধ আদিৰ বৰ্ণনাত হাতীক ব্যৱহাৰ কৰা, কাঠ টনা, বিবাহ মণ্ডপ আদিত হাতীৰ ব্যৱহাৰ, এই গোটেইবিলাক কাৰ্য প্ৰাচীন কালৰ পৰা অসমত হাতীৰ ওপৰত নিৰ্ভৰ কৰি প্ৰচলিত আছিল। অকল অসমত হাতী সম্বন্ধে অসমীয়া ভাষাতে পুথি নাছিল, তাৰ বাদেও সংস্কৃত সাহিত্যতো হাতী সম্বন্ধে কিছুমান পুথি দেখিবলৈ পোৱা যায়। তাৰ ভিতৰত সেইকেইখন পুথি হ'ল পালকাপ্যমুনি বিৰচিত হস্তি বিদ্যাৰ্ণৱ, হস্তি আয়ুৰ্বেদ, নীলকণ্ঠ বিৰচিত মাতংগলীলা, তাঞ্জোৰত থকা অসম্পূৰ্ণ সংস্কৃত পুথি গজেন্দ্ৰ চিন্তামণি, ইয়াৰ বাহিৰেও বৰা মিহিৰৰ বৃহৎ সংহিতা, সোমদেৱৰ যশস্তিলক, কৌটিল্যৰ অৰ্থশাস্ত্ৰ, কামন্দিকীয় নীতিহাৰ, এইবোৰ গ্ৰন্থতো গজশাস্ত্ৰৰ বা হাতীৰ সম্বন্ধে দীঘলীয়া বৰ্ণনা পোৱা যায়। অসমৰ গজশাস্ত্ৰ বিশাৰদ, অসমত হাতী শাস্ত্ৰৰ এজন পণ্ডিত হ'ল সুকুমাৰ বৰকাত। তেওঁ হাতীৰ বিভিন্ন
উপকাৰ হাতীৰ সম্বন্ধে বিভিন্ন কাৰ্য আদি বৰ্ণনা কৰিছে আৰু সেই সম্বন্ধে তেওঁ বিভিন্ন কাৰ্য আদিৰ লগতে হাতী বেমাৰ হ'লে কেনেকৈ কাকত চাই বা তেনেকৈ পুথি চাই কেনেকৈ হাতীৰ বেমাৰৰ নিৰাময় কৰিব পাৰি তাৰ বৰ্ণনা ইয়াত কৰা হৈছে। আৰু হস্তীবিদ্যাৰ্ণৱ অন্তৰ্গত হস্তীবিদ্যাৰ্ণৱ পুথিৰ অন্তৰ্গত প্ৰধান বিষয়বস্তু হৈছে হাতীৰ বিভিন্ন নিয়ম কানুন, হাতীৰ বিবিধ হাতীৰ লক্ষণ, হাতীহাল নিৰ্মাণ, হাতী বান্ধাৰ খুঁটাৰ মান, হাতীৰ কাঠ বান্ধাৰ নিবন্ধ, কামন্দৈকা নীতিহাৰ মস্ত কৰ্ম, হাতীৰ কথা, ঐৰাৱত হাতীৰ কথা, নিন্দিত হাতীৰ কথা, তাৰমানে কোনবিলাক হাতী ৰজাই ব্যৱহাৰ কৰিব নালাগে বা সম্ভ্ৰান্ত পৰিয়ালে ব্যৱহাৰ কৰিব নালাগে তাৰো বৰ্ণনা কৰা হৈছে। বেয়া হাতীৰ লক্ষণ, স্বৰ্গদেৱৰ ঘাই হাতীৰ লক্ষণ আদিৰ বিভিন্ন ইয়াত বৰ্ণনা কৰা হৈছে। অৱশ্যে হাতী সকলো হাতীয়ে মংগলদায়ক নহয়, তাৰে কিছুমান অমংগলীয় হাতী আৰু কিছুমান মংগলদায়ক হাতীৰ কথাও এই পাঠটিত আলোচনা কৰা হৈছে। অৱশ্যে এই হাতী সম্বন্ধে বিভিন্ন ৰজাৰ হস্তীবিদ্যাৰ্ণৱ পুথিত বিভিন্ন ৰজাৰ ফটো দেখিবলৈ পোৱা যায়। এঠাইত কোৱা হৈছে আঠু দেশৰ যশস্য চন্দ্ৰতাপে বুলি উল্লেখ কৰা আছে, আচ্ছাদন কৰিছে। আঠুজন ৰাজাৰ কথা এই হস্তীবিদ্যাৰ্ণৱ কথা পুথিত উল্লেখ কৰা আছে, কিন্তু সেই ৰজা আঠজন ভাৰতবৰ্ষৰ কোন ৰাজ্যত ৰাজত্ব কৰিছিল তাৰ কোনো কথা উল্লেখ কৰা হোৱা নাই। অকল সেই নহয়, এই হস্তীবিদ্যাৰ্ণৱ পুথিৰ মংগলদায়ক হাতীৰ কিছুমান বৰ্ণনা কৰা হৈছে আৰু সেই মংগলদায়ক হাতীসমূহৰ ভিতৰত হ'ল শ্যামবৰ্ণ, শৰীৰস্থল, দুই দন্ত দীৰ্ঘ, সমান ৰংগ কৰা, আগলৈ চাপি যোৱা, কলাহিলি বৰ্ণা, অংগ্ৰ জোঙা, নখ অল্পকলীয়া, বলৱন্ত জাক আগ যদি পায় ৰজাৰ বহুত ধান লাভ হয়। আৰু এনেধৰণৰ মংগলদায়ক হাতী যদি কোনোবা ৰজাই লাভ কৰে তেনেহ'লে সেই ৰজা ঐশ্বৰ্য বিভূতিৰে পৰিপূৰ্ণ হয়। অকল এই নহয়, এই হস্তীবিদ্যাৰ্ণৱ পুথিত প্ৰাচীন কালৰ বিভিন্ন সাজ সজ্জাৰ কথা উল্লেখ কৰা হৈছে। যিহেতু আগৰ দিনত আহোম ৰজাসকলে মোগলীয় ধৰণে সাজ পোছাক ব্যৱহাৰ কৰিছিল। আহোম ৰজাসকলে মোগলে ব্যৱহাৰ কৰা ফচৌ আহোম ৰজাসকলেও ব্যৱহাৰ কৰিছিল। আৰু সেই মোগলী প্ৰথামতে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতেই অসমৰ আহোম ৰজাসকলে তেওঁলোকে সাজ পোছাক ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু তাৰ বাদে কিছুমান ৰজা মহাৰজাই সেই মোগলী প্ৰথা ধৰণে সাজ পোছাক ব্যৱহাৰ নকৰে বুলি তেওঁলোকে কিছুমান নিয়ম কৰিছিল। কিন্তু শেষ পৰ্যায়ত সেই মোগলী প্ৰথামতেই আহোম ৰজাসকলৰ বিভিন্ন সাজ সজ্জা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। আমি আগতে কৈ আহিছিলোঁ, অডিঅ' ক্লাছটোত কৈ আহিছিলোঁ যে হস্তীবিদ্যাৰ্ণৱ পুথিৰ যিসমূহ চিত্ৰ আছে এই চিত্ৰসমূহ দুজন চিত্ৰকাৰে আঁকিছিল। তাৰে এজন হ'ল দিলবৰ আৰু আনজন হ'ল দুসাই। দিলবৰ হ'ল ভাটিৰ দেশৰ চিত্ৰকৰ আৰু দুসাই হ'ল স্থানীয় চিত্ৰকৰ। আৰু এই দুজন সুনিপুণ চিত্ৰকৰ আছিল। আৰু দুসাই হ'ল এজন সুনিপুণ হিন্দু চিত্ৰকৰ। হস্তীবিদ্যাৰ্ণৱ পুথিৰ গঞ্চেৰেক ছবিৰ বৰ্তমানে ম্লান পৰিছে, কিন্তু সৰহভাগ ছবিয়েই আগৰ দৰে বিতোপন হৈ আছে, জকমক হৈ উজ্জ্বল হৈ আছে। আগৰ দিনত কি আহিলাৰ নানা ধৰণৰ ৰং প্ৰস্তুত কৰা হৈছিল তাৰ কথাও এই হস্তীবিদ্যাৰ্ণৱ পুথিত কোৱা হৈছে। হস্তীবিদ্যাৰ্ণৱ পুথিৰ গদ্য সম্বন্ধে বিভিন্ন ঠাইত আলোচনা কৰা হয় বা তেনেকুৱা তাৰ ওপৰত কিছুমান প্ৰশ্নও কৰে ছাত্ৰসকল, তাৰ ওপৰত কিছু প্ৰশ্নও হয়। হস্তীবিদ্যাৰ্ণৱ পুথি এটা গদ্য, যিহেতুকে ই এটা গদ্য পাঠ আৰু এই পুথিৰ ভাষা গদ্য। অকল ৬৫ অংশৰ ভাষা সংস্কৃত গ্ৰন্থি, যিহেতু পুথিৰ ভাষাখিনি গদ্যৰ ভাষা সংস্কৃত আৰু তাত যিসমূহ প্ৰশস্তি ৰজা মহাৰজাৰ প্ৰশস্তিমূলক গীত উপস্থাপন কৰা হৈছে আৰু সেই গীতৰ ভাষা আছিল সংস্কৃত গ্ৰন্থি। তাৰ উদাহৰণস্বৰূপ হ'ল ইন্দ্ৰ বংশ সৰোবৰৰ তুল্য হৈছে মহাৰাজ নীতিবিদ্যাৰে আনন্দিত হৈ বৃহস্পতিক উপলব্ধ কৰিছে আদি বিভিন্ন উদাহৰণ। আৰু অকল সেয়ে নহয়, আৰু সেই হস্তীবিদ্যাৰ্ণৱ পুথিত সৰল অসমীয়া ভাষাৰ চানেকি পোৱা যায়। অসমীয়া ভাষাৰ চানেকিৰ উপৰিও তৎভম, তৎসম, প্ৰাচীন অসমীয়া আদি বিভিন্ন ভাষা এই হস্তীবিদ্যাৰ্ণৱ পুথিত উল্লেখ কৰা হৈছে। আৰু হস্তীবিদ্যাৰ্ণৱ পুথিখন অসমীয়া জাতিৰ এটা অমূল্য সম্পদ। আৰু এই কথা আমি কোৱা নহয়,
সেই কথা কৈছিল পণ্ডিত জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আদি তিনিজন ব্যক্তিয়ে হস্তি বিদ্যাৰ্ণৱ পুথিখন অধ্যয়ন কৰি পেলাই কৈছিল যে হস্তি বিদ্যাৰ্ণৱ অসমীয়া সাহিত্যৰ এটি অমূল্য সম্পদ। আৰু এই পুৰুষসকলে কৈছিল যে তাৰ গোটেই বিষয়বস্তু আদ্যপান্ত চাই তেওঁলোকে উল্লেখ কৰিছিল যে এই ছবিৰ পুথিখন যদি প্ৰকাশ কৰিবলৈ যায় তেতিয়াৰ দিনতে 2 লাখ টকামান খৰচ হ'ব বুলি তেওঁলোকে কৈছিল। আৰু সময়ত এই পুথিখন প্ৰকাশিত হ'লে অসমীয়া জাতিৰ কৃষ্টি বৈভৱ, অসমীয়া জাতিৰ বৈভৱ কৃষ্টি সংস্কৃতিয়ে যে বিকাশ লাভ কৰিব তাত কোনো সন্দেহ নাই। গতিকে ছাত্ৰসকল, হস্তি বিদ্যাৰ্ণৱ পুথিত অকল হাতী সম্বন্ধীয় কথা ইয়াত আলোচনা কৰা হোৱা নাই। ইয়াত বিভিন্ন অসমীয়া জাতি, বিভিন্ন জাতি উপজাতি, অসমীয়া জাতিৰ কালচাৰ, অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতি বৈভৱ আদিৰ বিষয়েও ইয়াত উপস্থাপন কৰা হৈছে। এটা বিষয় পুনৰ উল্লেখ কৰিবলগীয়া যে যোৱাটো ক্লাছত মই কৈছিলোঁ যে হস্তি বিদ্যাৰ্ণৱ পুথি এটা ব্যৱহাৰিক সাহিত্য। ই বিশুদ্ধ সাহিত্যৰ ভিতৰত ধৰিব পৰা নাযায়, যিহেতু বিশুদ্ধ সাহিত্যৰ যিখিনি লক্ষণ পৰিস্ফুট হ'ব লাগে এই গোটেইখিনি লক্ষণ এই হস্তি বিদ্যাৰ্ণৱ পুথিত দেখিবলৈ পোৱা নাযায়। যাৰ কাৰণে হস্তি বিদ্যাৰ্ণৱ পুথিক এখন বিশুদ্ধ সাহিত্য নধৰি ব্যৱহাৰিক মানুহৰ ব্যৱহাৰিক জীৱনৰ লগত যিসমূহ বিষয় জড়িত হৈ আছে, উদাহৰণস্বৰূপে মঠ মন্দিৰ মৈদাম আচাৰ ব্যৱহাৰ, বিভিন্ন ঘৰ দুৱাৰ নিৰ্মাণ আদিৰ কৌশলসমূহ এই হস্তি বিদ্যাৰ্ণৱ পুথিত উল্লেখ কৰা হৈছে। যাৰ কাৰণে হস্তি বিদ্যাৰ্ণৱ পুথিক এখন বিশুদ্ধ সাহিত্য নবুলি ব্যৱহাৰিক সাহিত্য বুলি উল্লেখ কৰা হৈছে। গতিকে ছাত্ৰ বন্ধুসকল, মোটামুটিভাৱে হস্তি বিদ্যাৰ্ণৱ পুথিৰ বিষয় এইখিনিয়েই। কিন্তু হস্তি বিদ্যাৰ্ণৱ পুথি এইখিনিয়েই, কিন্তু ইয়াত কিছু উপৰঞ্চি কথা উপস্থাপন কৰা হৈছে। যিহেতু মই আগতে কৈছোঁ ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ হস্তি বিদ্যাৰ্ণৱ পুথি শীৰ্ষক প্ৰবন্ধটো প্ৰথমতে প্ৰকাশ পাইছিল শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীত। যে হস্তি বিদ্যাৰ্ণৱ পুথি শুক্লেশ্বৰ বৰা সম্পাদিত 1953 চনত সম্পাদিত জয়ন্তী আলোচনীত পোনপ্ৰথমবাৰৰ বাবে এই হস্তি বিদ্যাৰ্ণৱ পাঠটো প্ৰকাশ পাইছিল। আৰু এই আলোচনীখনৰ জয়ন্তী আলোচনীৰ প্ৰথম সম্পাদক আছিল ৰঘুনাথ চৌধাৰী। দ্বিতীয় বিশ্বযুদ্ধই সৃষ্টি কৰা মানুহৰ অনাটনৰ কাৰণে আলোচনীখন 1942 চনত বন্ধ হৈ পৰে। তাৰ পিছত কমল নাৰায়ণ দেৱ আৰু চক্ৰেশ্বৰ ভট্টাচাৰ্যৰ চেষ্টাত পুনৰ 1943 চনত এই আলোচনীখন প্ৰকাশ হ'বলৈ ধৰে। 1946 চনত হঠাতে কমল নাৰায়ণ দেৱৰ মৃত্যু হয় আৰু লগে লগে জয়ন্তীৰ অকাল মৃত্যু ঘটে। আৰু স্বৰাজত্বকালত 1952 চনত আলোচনীখনৰ তৃতীয় পৰ্যায়ৰ বিকাশ আৰম্ভ হয়। গতিকে ছাত্ৰসকল, যে এই পাঠটো শুক্লেশ্বৰ বৰা সম্পাদিত জয়ন্তী আলোচনীতে প্ৰকাশ হৈছিল আৰু জয়ন্তীৰ কথাও ইয়াত উপৰঞ্চি পাঠ হিচাপে উপস্থাপন কৰা হৈছে। গতিকে তাৰপিছত ব্যৱহাৰিক সাহিত্য সম্বন্ধে মই কথাটো যিহেতু কৈছোঁ যে ব্যৱহাৰিক সাহিত্য হ'ল যে মানুহৰ ব্যৱহাৰিক জীৱনৰ অন্ন বস্ত্ৰ বাসস্থান মঠ মন্দিৰ মছজিদ, বিভিন্ন স্বাস্থ্য, জীৱ জন্তুৰ গুণ, বিভিন্ন কালচাৰ, বিভিন্ন সংস্কৃতি আদি যি সাহিত্যত আলোচনা কৰা হয় আৰু তাকেই ব্যৱহাৰিক সাহিত্য বুলি কোৱা হয়। আৰু হস্তি বিদ্যাৰ্ণৱ পুথি মানুহৰ আচাৰ ব্যৱহাৰ, বস্ত্ৰ বাসস্থান, চাল চলন, মঠ মন্দিৰ আদিৰ নিৰ্মাণ শৈলীৰ লগতে মানুহৰ জীৱন ধাৰণৰ প্ৰণালী তাত উপস্থাপন কৰা হৈছে কাৰণেই হস্তি বিদ্যাৰ্ণৱ পুথিক বিশুদ্ধ সাহিত্য বুলি নকৈ আমি ব্যৱহাৰিক সাহিত্যৰ ভিতৰত পেলাব পাৰি বা ব্যৱহাৰিক সাহিত্য বুলি ক'ব পাৰি। গতিকে ছাত্ৰ বন্ধুসকল, হস্তি বিদ্যাৰ্ণৱ পুথিৰ মূল বিষয় এইখিনি। ইয়াৰ পিছত তোমালোকক মই অইন এটা বিষয় লৈ তোমালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈকে ইয়াতে সামৰিছোঁ। ধন্যবাদ।